আপুনি সুধক টিচাৰ নে কিমান দিনৰ পৰা চুগাৰ আছে দাদা নমস্কাৰ আপুনি কিমান দিনৰ এই বেমাৰত ভুগি আছিল আমিতো এই বেমাৰটো মোৰ বহুত দিন হ'ল যেনেকৈ 22-23 বছৰমান হৈছিল আৰু কি এনেই বেলেগ ঔষধ খাই থাকোঁ কি বেমাৰ আছিল এইটো ডায়েবেটিছ ন ডায়েবেটিছ আৰু তাৰ লগত কি ডায়েবেটিছৰ লগত মোৰ আৰু ডায়েবেটিছ হ'লেতো জানে চবেই চকুৰ প্ৰব্লেম কম হৈ যায় আৰু লিভাৰবিলাক ডেম হয় নানানটা এনেকৈ হৈ আছিল কি কি মেডিচিন খাইছিল আৰু কিমান দিন হৈছে খোৱাটো এইবিলাক ডক্টৰৰ পৰা খাইছোঁ আৰু লকডাউনৰ পৰা মই খাই আছিলোঁ কিন্তু ৰিজাল্ট পোৱা নাই ৰিজাল্টটো অলপ দমন হয় আৰু নহয় আৰু তাৰপিছত এই বছৰত যোৱা জানুৱাৰী তাৰিখ 15 তাৰিখত মোৰ ভৰিবিলাক গোটেইখিনি ফুলি গৈছিল তাৰপিছত মই আগষ্টিন হস্পিটেলত গৈ পেলাই তাৰ পৰা ঔষধ খাইছোঁ ঔষধ খাই পেলাই অলপ নৰ্মালত হৈছে কিন্তু ক্লিয়াৰ নহয় আৰু কি তাৰপিছত আগষ্টৰ পৰা জানুৱাৰী 15 তাৰিখৰ পৰা আজি সেইদিনা কেই তাৰিখ আছিল যিকোনো এক মাহ হোৱা নাই আৰু কি জুলাইৰ পৰাই ধৰি লওক জুলাইৰ পৰা এই ঔষধটো খাই পেলাই মই ৰিজাল্ট পাইছোঁ মই খোজ কাঢ়িব নোৱাৰিছিল চকুবিলাক চাব নোৱাৰিছিল কিন্তু এইবিলাক এতিয়া এই ষ্টেম চেল দিবা চিক্ৰেট ষ্টেম চেলটো খাই কিনি কেনেকা লাগি আছে আৰু এনাৰ্জি আহিছে যিটো শক্তি নাছিল এইটো আহিল আৰু চকুৰ প্ৰব্লেম আছিল এইটো আহি আছে আৰু শক্তিবিলাক হৈ আহিছে আৰু আপুনিতো বাইক একো চলাব পৰা নাছিল খোজ কাঢ়িব পৰা নাছিল আগত নাছিলোঁ কিন্তু এইটো লোৱাৰ পিছত এতিয়া খোজ কাঢ়িব পাৰোঁ বাইক চলাব পাৰোঁ কিমান দিনত এইটো ৰিজাল্টটো পালে আপুনি এইটো এক সপ্তাহৰ পিছতে এক সপ্তাহ 7 দিনৰ ভিতৰতে ন 7 দিনৰ পিছত আচ্ছা 7 দিনৰ পিছত পাইছোঁ এতিয়া কেনেকা লাগি আছে ভাল লাগি আছে না ভাল লাগি আছে আচ্ছা ভাল লগাৰ কাৰণে ঔষধটো আৰু অৰ্ডাৰ কৰিলোঁ আৰু আচ্ছা বঢ়িয়া চ' থেংক ইউ খুৰা ভাল লাগিছে আৰু আপুনি সুস্থ হওক এইটোৱে আমি কামনা কৰিছোঁ থেংক ইউ